ব্লগ বনাব লাগে নমস্কাৰ সকলোকে আজি আমাৰ 30,000 ফলোৱাৰ্স কমপ্লিট হৈ গল এটো কেৱল আপোনালোকৰ মৰম সাপোৰ্টৰ কাৰণে সম্ভৱ হৈছে আৰু মানুহজনে ভিডিঅ'ত আহা নাই কি কৰি আছে আপোনালোকক অলপ পিছত দেখুৱাই আছো কাম কৰি আছে আশা কৰো আগলৈ যাতে এনেকে মৰম দি থাকে আৰু আমিও আপোনালোকৰ বাবে ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা চলাই থাকিম আৰু ইফালে চাওক মানুহজনে পুৰা কাম কৰি আছে মইতো আপোনালোকক কৈ থাকো যে লালন পালনৰ কাৰণে মানে এইবিলাক বনাব লাগে কৈছো পুৰা সিদ্ধ কৰি আছে আমি গাহৰিৰ কাৰণে এনেকে 2 দিন পাছতে বনাই থাকিব লাগে না কিবা কবি এই পুৰা গৰমতে নাপায় আৰু পুৰা ইফালে চাব পাৰে নেট ধান শুকা দিব লাগে মানে কি কম মানে ঘৰত এনেকুৱা কাম আছে না একদম মানে মাথা চাথা নষ্ট কৰি দিয়ে আৰু ই পুৰা মানে এটা কথা আপোনালোকৰ ফালে ভাল ভাল জায়গা চাবলগীয়া জায়গা এনেকুৱা আছে নেকি কিমান আৰু ঘৰত থাকিম ভাবিলো কৰবাত ঘূৰি আহো যদি জায়গা আছে তেনেকুৱা চাবলগীয়া আপোনালোকে কমেন্ট কৰি জনাবচোন আমি যাম আপোনালোকক লগ পাম ভাল লাগিব মই কচু কাটি আনো এই সিদ্ধতে মই কচু কাটো মানে 2 দিন পাছে পাছে একদম মানে কৰিবই লাগিব কন্টিনিউ কচু শেষে হল মানে ইয়াত যদি শেষ হয় বেলেগ জায়গাত যাই হলেও কচু আনিব লাগে কাৰণ কচুটো খুৱালে গাহৰি অলপ ডাঙৰ হয় না সোনকালে অলপ গ্ৰ কৰে আৰু ডাঙৰ হোৱাত আপোনালোকেও খুৱাব যদি পুহিছা চাওক গাইছ ইগলাৰ ডাঙৰ দিছে এই গৰমত মানে আলচি লাগে গম পাইছে না এনেকা কাম কৰিব যা আলচি লাগে মোক সেইটো ভিডিঅ' কৰি আছে মই কোন বস্তাটো আনিছো ইমান ডাঙৰ আৰু ই চাই অলপ খানি আনিছে দেখ হা কেনকা ইমান কষ্ট দিব পাৰে না ল'ৰা মানুহ ৰিলছ বনাম বুলি পুৰা গা চা ধুই পুৰা কাপোৰ চাপোৰ পিন্ধি ফিট ফাট হৈ আছিলো আৰু ই কৈ আছে যে ধান শুকা দিব লাগিব ইমুক কৰিব লাগিব একদম বাৰে এখন এইফালে চাব পাৰে পুৰা এনেকে বান্ধি দিম কিন্তু এইফালে বান্ধি দিয়া নাই আৰু সি পুৰা নিজৰ কামত লাগি আছে এখন মই একো নকৰো আৰু খালি মানে অলপ বহিম আৰু ৰিলছ বনাম না মানে অলপ মাথা মাৰিব লাগিব আৰু মানে আপোনালোকৰ কাৰণে না পুৰা আধা আধি কাম কৰি কেনে মানে প্ৰায়ভাগ কাম কৰি কেনে ইয়াতে আহি বহি পুৰা ৰিলছ চাই আছে গানৰ ৰিলছ মানে সি বনাব বোলে মোকো লগ ধৰি আছে আৰু ইয়াৰ লগত যে মই ৰিলছ বনাওঁ গানৰ লগত সেইটো মোৰ ইয়াতে আপলোড নকৰোঁ তাৰ ইয়াতে আপলোড কৰোঁ মানে কপিৰাইটৰো কথা আছে তো সেইটোৰ কাৰণে মোৰ প্ৰফাইলত আপলোড নকৰোঁ আৰু ই বা কিবা চাই আছে আৰু বেটা এনেকে ঘুমাই থাকিলেহে মানে আমি দুটাই এনেকে ৰিল বনাব পাওঁ মানে বেটা যদি নুঘুমায় একদমবাৰে অসম্ভৱ ৰিল বনা এই ৰিল বনাব লগ ধৰি থাকে মই গান নাচিবও নাজানো এক্টিঙো নাজানো একদমবাৰে এইগিলা ক্ষেত্ৰত কাঁচা কাৰণে মই অলপ লাজ পাওঁ গম পাইছা না তথাপিও সি কয় যেতিয়া ৰিল নবনাই ময়ো নবনাওঁ সেনেকৈ কয় সিটোৰ কাৰণে বনাব লাগে আৰু মজবুৰ ভাই মজবুৰ ইফালে ৰিল বনাম ক'লো না তাৰ কাৰণে পুৰা ওলাই আছে কিবা মাখি আছে মেকআপ আমিতো মেকআপে নকৰোঁ এনেকুৱাই থাকোঁ সি ৰিল বনাৰ পিছত ইয়াৰ লগত ৰিল বনাৰ পিছত মানে নকৰিব ইয়াৰ লগত ৰিল বনাৰ পিছত আৰু মোৰ কাৰণে ৰিলছ বনাব পৰা হৈ গ'ল আৰু এতিয়া এটা বস্তু দেখুৱাওঁ আপোনালোকক এইফালে চাওক মাছলি ইমান ডাঙৰ এইটো বলি মাছ এইটো কি মাছ কয় নামবিলাক নাজানো এইবিলাক খাই যেতিয়া টেষ্টি লাগে না